নমস্কাৰ স্বাগতম ইয়া হৈছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি তিনিটা সমষ্টিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ বৰপেটাৰ পিছত বজালী সমষ্টিত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা কাহ শিল্প নগৰী খৰঠেবাৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ হৈ মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান বিশেষ হেলিকপ্টাৰেৰে খৰঠেবাৰীৰ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰত আশীষ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে খৰঠেবাৰীৰ স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বজালীতো অগপ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰায়ৰ হৈ মুখ্যমন্ত্ৰীয়ে চলাইছে প্ৰচাৰ অভিযান আজি বিয়লি মঙলদৈত মুখ্যমন্ত্ৰীৰ বিশাল ৰোড শ্ব' মঙলদৈত বিজেপিৰ প্ৰাৰ্থী নীলিমা দেৱীৰ হৈ মুখ্যমন্ত্ৰীয়ে বিশাল ৰোড শ্ব'ৰে নিৰ্বাচনী প্ৰচাৰ চলাব ইফালে বৰপেটাত কংগ্ৰেছৰ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন বাতিল কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ মনোনয়ন বাতিল হোৱাটো বেয়া হোৱা বুলিহে মন্তব্য মুখ্যমন্ত্ৰীৰ কংগ্ৰেছ থাকিলেও বৰপেটা বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত আছিল লোকসভা নিৰ্বাচনৰ ফলাফলেই দেখুৱাই দিছিল বৰপেটাত বিজেপি অথবা অগপৰ বিজয়ৰ সম্ভাৱনা যুদ্ধত প্ৰতিদ্বন্দ্বী নাথাকিলে কাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছৰ প্ৰাৰ্থীজন থাকিলে ভাল পালোহেঁতেন বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ কংগ্ৰেছ থাকিলেও এইবাৰ আমি বৰপেটা সমষ্টিত বিপুল ভোটত জিকাটো নিশ্চিত আছিল বিগত লোকসভাৰ ইলেকশ্যনৰ ৰিজাল্টে আমাক নিশ্চিতভাৱে দেখুৱাই দিছিলে যে আমাৰ বৰপেটাত এইবাৰ বিজেপি বা এজিপি জিকিবই কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ মনোনয়ন কেঞ্চেল হোৱাত মই নিজে বেয়াই পাইছোঁ কাৰণ যুদ্ধত যদি সন্মুখত কম্পিটিটৰ নাথাকে কাৰ লগত আপুনি কম্পিটিশ্যন কৰিব কংগ্ৰেছৰ প্ৰাৰ্থীজন থাকিলে মই ভাল পালোহেঁতেন কিন্তু ইলেকশ্যন কমিশ্যনৰ ওপৰততো আৰু মই ক'ব নোৱাৰোঁ বৰপেটা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন বাতিলৰ পাছতেই এনডিএ শিবিৰত আনন্দৰ জোৱাৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ মনোনয়ন বাতিলৰ পাছতে বৰপেটাৰ আসনখনত বিজয় নিশ্চিত হৈ পৰিল এনডিএ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ বৰপেটা আসনখনৰ সম্পৰ্কত অগপৰ কেন্দ্ৰীয় সভাপতি তথা বোকাহাটৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ প্ৰতিক্ৰিয়া কেৱল বৰপেটাই নহয় এনডিএৰ এইবাৰ বৃহৎ জয় হ'ব তছনছ হ'ব বিৰোধী খবৰটো শুনি ভাল লাগিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী মনোনয়ন পত্ৰ নাকচ হৈছে আৰু এতিয়া একেবাৰে ৰাস্তা সুগম হৈ আছে কোনো অসুবিধা নাই এনেও আমি চিটখনত আমি জিকিম বুলিয়ে ধৰিছিলোঁ আৰু ভালেই হৈছিলে বহুদিনৰ পৰা লাগি আছে দীপক দাসে সকলো উৎসাহিত হৈছে ভাৰতৰ বাবে খুলি দিয়া হ'ল হৰমুজ প্ৰণালী ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘচিয়ে ভাৰতৰ বাবে খুলি দিলে হৰমুজ এতিয়া ভাৰতলৈ তেল গেছ পৰিবাহী জাহাজ চলাচলত নাথাকিব বাধা ভাৰতৰ লগতে আন কেইবাখনো বন্ধু ৰাষ্ট্ৰৰ বাবে ইৰাণে খুলি দিলে হৰমুজ ভাৰত তথা ৰাছিয়া চীন ইৰাক পাকিস্তানৰ বাবে মুকলি থাকিব হৰমুজ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ আহ্বানৰ পাছতে এই সিদ্ধান্ত ইৰাণৰ মুম্বাইস্থিত কনচুলেট জেনেৰেলে এক পোষ্টযোগে এই কথা জানিবলৈ দিছে গুৰুত্বপূৰ্ণ খবৰ যেহেতু ভাৰতবৰ্ষত ইন্ধনৰ নাটনি হোৱাৰ এটা আশংকা আছিল কিন্তু এতিয়া সেই আশংকা একেবাৰে দূৰ হোৱাৰ পথত কাৰণ ভাৰতৰ বাবে খুলি দিয়া হৈছে হৰমুজ প্ৰণালী ইয়াৰ পূৰ্বেও এই হৰমুজ প্ৰণালীৰে ভাৰতৰ জাহাজ সুন্দৰভাৱে আহিবলৈ সক্ষম হৈছিল ভাৰতবৰ্ষৰ আহ্বানৰ প্ৰতি তেতিয়া সঁহাৰি দিয়া হৈছিল কিন্তু এতিয়া ইৰাণে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিছে যে ভাৰত আৰু কেইবাখনো তেওঁলোকৰ বন্ধু ৰাষ্ট্ৰ এতিয়া হৰমুজ প্ৰণালীৰ মাজেৰে আহিব পাৰিব ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘচিয়ে ভাৰতৰ বাবে খুলি দিলে হৰমুজ এতিয়া ভাৰতলৈ তেল গেছ পৰিবাহী জাহাজ চলাচলত নাথাকিব কোনো বাধা ভাৰতৰ লগতে আন কেইবাখনো ইৰাণৰ বন্ধু ৰাষ্ট্ৰৰ বাবে ইৰাণে খুলি দিলে হৰমুজ প্ৰণালী ভাৰত তথা ৰাছিয়া চীন ইৰাক পাকিস্তানৰ বাবে মুকলি থাকিব হৰমুজ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ আহ্বানৰ পাছতে এই সিদ্ধান্ত ল'লে ইৰাণে মুম্বাইস্থিত কনচুলেট জেনেৰেলে এক পোষ্টযোগে এই কথা জানিবলৈ দিছে
আনফালে অসমত হোৱা নাই পেট্ৰল ডিজেলৰ নাটনি পেট্ৰল ডিজেল অথবা এলপিজিৰ নাটনিক লৈ শংকিত হৈ পৰিছে সাধাৰণ লোক ডিপুসমূহত তেল ভৰাবলৈ বাহনসমূহে পাতিছে দীঘলীয়া শাৰী অসমত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল ডিজেল মজুত থকা বুলি জনালে মুখ্যমন্ত্ৰীয়ে ৰাইজক ভয় নাখাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ সাধাৰণ লোকক অযথাকৈ অতিৰিক্ত ইন্ধন ক্ৰয় নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে সৰ্বদলীয় বৈঠকতো দেশত পেট্ৰল ডিজেলৰ নাটনি হোৱা নাই বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম 98 টকা 19 পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম 89 টকা 42 পইচা পেট্ৰল পৰ্যাপ্ত পেট্ৰল আছে ডিজেল আছে এলপিজি আছে অসমত পেট্ৰল ডিজেলৰ কোনো ভয় নাই মই ৰাইজক অনুৰোধ কৰিম যেন কোনেও বেছিকৈ পেট্ৰল ডিজেল নবঢ়ায় কোনো ভয় খাবলগীয়া কথা নাই কিবা থাকিলে আমি ক'লোহেঁতেন আজি সৰ্বদলীয় বৈঠক হৈছিল তাতো ভাৰত চৰকাৰে কৈছে যে ভাৰতত পেট্ৰল ডিজেল এলপিজিৰ কোনো অসুবিধা নাই সৰ্বসাধাৰণ ৰাইজক মই বেছিকৈ তেল নিকিনিবৰ বাবে অনুৰোধ কৰিম যিমান দৰকাৰ সিমানে কিনিব বেছিকৈ কিনিলে টকা পইচা বেছি খৰচ হ'ব আনফালে গুৱাহাটীত পৰ্যাপ্ত পেট্ৰল ডিজেল মজুত থকা বুলি সদৰি কৰিছে জিলা আয়ুক্তই জাননী যোগে এই কথা জনাইছে জিলা আয়ুক্তই ৰাইজক শংকিত নহবলৈ আহ্বান কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ দেশত পৰ্যাপ্ত পৰিমাণে মজুত আছে পেট্ৰল আৰু ডিজেল দেশৰ কোনো স্থানতে নাটনি হোৱা নাই তেলৰ উৰা বাতৰিক বিশ্বাস নকৰিবলৈ দেশবাসীক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰো কোনো সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে বছৰি 24 কোটি টন খাৰুৱা তেল পৰিশোধৰ ক্ষমতা আছে ভাৰতৰ এই মন্তব্য পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাৰ हमारे पास लगभग सालाना 26 करोड़ टन कच्चे तेल को रिफाइन करने की कैपेसिटी उपलब्ध है और ये मैं इसलिए बताना चाहती हूँ क्योंकि पिछले 2 दिनों से हमने देखा है कि कई सारे क्षेत्रों में रिटेल आउटलेट्स या पेट्रोल पंप के बाहर लाइन देखी गई है और पैनिक बाइंग भी ऑब्जर्व की गई है मैं देशवासियों को विश्वास दिलाना चाहती हूं कि हमारे पास पेट्रोल और डीजल पर्याप्त मात्रा में उपलब्ध है कहीं पर भी किसी पेट्रोल पंप पर कोई कमी नहीं है पेट्रोल पंप को सप्लाई करने वाले टर्मिनल्स पर भी पर्याप्त मात्रा में उपलब्ध है इसलिए अफवाहों पर विश्वास न करें और पैनिक बाइंग से बचें मैं ये भी बताना चाहती हूं कि पेट्रोल और डीजल के प्राइस में कोई बढ़ोतरी नहीं की गई है अतः मेरा आप सभी से आग्रह है कृपया अफवाहों पर ध्यान न दें তেলৰ নাটনি বুলি মানুহে ভয় খাইছে অজস্ৰ মানুহ আহিছে তেল কেনেকুৱা ধৰণে বৰ্তমান সময়ত আপোনালোকৰ ইয়াত এনেই পেনিক হৈ আছে তেল পুৰা এভেইলেবল আছে তেল এভেইলেবল আছে আপোনালোকৰ ইয়াত এতিয়াও এভেইলেবল আছে আমার আহিছে স্যার আমার তো ডিস্টার্ব নাই এই ইমান পাব্লিক হাহাকাৰ কৰিছে দৰকাৰ নাই আৰামত তেল পাব চাৰ মাৰক তেল আপোনাৰ তাত জমাই আছে আহি আছে তেলৰ কাৰণে হাহাকাৰটা দৰকাৰ নাই এতিয়া কোনোবা পাব্লিকক এনেকুৱা কৰিছে নেকি যে 10 লিটাৰ তেল বা 5 লিটাৰ তেলে দিব তেনেকুৱা ধৰা বন্ধা এতিয়া নাই যিমান বিচাৰে সিমানেই তেওঁলোকক পায় ইফালে যোৰহাটৰ পেট্ৰল পাম্পসমূহতো দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ দীঘলীয়া শাৰী যোৰহাটত বিয়পিছে পেট্ৰল ডিজেল নাটনিৰ উৰা বাতৰি বিত্তীয় লেনদেনৰ সমস্যাৰ বাবে সাময়িকভাৱে বন্ধ হৈ পৰিছিল যোৰহাটৰ 8টাকৈ পেট্ৰল পাম্প যোৰহাটত পূৰ্বৰ দৰে পৰ্যাপ্ত পৰিমাণে পেট্ৰল ডিজেল মজুত থকাৰ কথা স্পষ্ট কৰিছে যোৰহাটৰ জিলা আয়ুক্তই জনসাধাৰণক ভুৱা বাতৰিত আতংকিত নহবলৈ আহ্বান যোৰহাট জিলা প্ৰশাসনৰ আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত কোনো ধৰণৰ ডিজেলে হওক বা পেট্ৰলে হওক দুটাৰে কোনো ধৰণৰ শ্বৰ্টেজ নাই যিমান তেওঁলোকে ডিমাণ্ড পাই আছে যিমান ডিপোৰ পৰা তেওঁলোকে ইণ্ডেণ্ট পাই আছে তেওঁলোকে ডেইলি বেচিছত ইণ্ডেণ্ট লয় আৰু ডিপোয়ে যিমান ইণ্ডেণ্ট দি আছে ইমান ইণ্ডেণ্ট মতে তেওঁলোকে অন দ্য সেম ডে ফিউল সাপ্লাই কৰি আছে সো ফিউলৰ কোনো ধৰণৰ শ্বৰ্টেজ নাই আমি সব জানো মিডল ইষ্টত এটা ক্ৰাইচিছ ৱাৰ সিচুৱেশ্যন চলি আছে কিন্তু বিকজ অফ দ্যাট আমাৰ অসমত কোনো ধৰণৰ শ্বৰ্টেজ নাই ইনফেক্ট এটা ডেটা মোক আমাৰ HPCLৰ ৰিপ্ৰেজেন্টেটিভ এটা মোক ডেটাও দিলে যে অসমত এটা স্পেশালিটিও আছে আমাৰ অসমতে ৰিফাইনাৰিজ আছে এটো বেলেগ ষ্টেটতো নাই সো হেকাৰণে আমাৰ অসমত তিনিটা মেজৰ ৰিফাইনাৰিজ তিনিটা মান আছে আৰু তাৰ যিটো কেপাসিটি ৰিফাইনিং কেপাসিটি আৰু গোটেই অসমত যিটো ডিমাণ্ড
তাৰ মাজত বহুত ডিফাৰেঞ্চ আছে মানে কেপাচিটি ইজ মাছ মোৰ দেন হোৱাট ইজ দ্য ডিমাণ্ড চ' সেইকাৰণে মানুহৰ পেনিক কৰা কোনো सवाल है क्वेश्चन है नोट है हम लोग तो कस्टमर को समझा रहे हैं लिमिटेड स्टॉक पूरा फुल है आप आराम से आइए लीजिए लेकिन कस्टमर सुनने के लिए तैयार नहीं है क्या पैनिक है अभी अब तुम उन लोग के सिर में और माइंड में क्या चल रहा है हम लोग को मालूम नहीं कुछ लोग कह रहे हैं कि मांगते हैं 2000 का तो 500 का देता है नहीं नहीं ऐसा कुछ नहीं हम लोग तो फुल टंकी कर भी रहे हैं गाड़ी को स्टॉक की कोई कमी नहीं नहीं है हमारे अगर पास आपके तो नहीं पंप की बात की जाए तो कितने दिनों की स्टॉक है आपके पास है। मेरे पास तो आज चलेगा फिर कल आएगा माल इस तरह माल का आ रहा है? मेरे पास आ रहा है रिक्वायरमेंट दे रहा है कुछ फुलफिल कर रहा है जितना एक दिन का लिमिट का भी स्टॉक देना है दे रहा है कंपनी अपने आप डीजल की कोई कमी नहीं है। अपने हिसाब से चल रहा है डीजल में आप देख ही सकते हैं डीजल में इतना रस नहीं है जो है पेट्रोल में रस है। एवरेज जो लोग भरवाते थे पहले बाइक और कार में, उससे उतना ही अभी ले ज्यादा रहा है है? लिमिट है ज्यादा ज्यादा ले है रहा ज्यादा है ज्यादा ले रहा है जैसे कोई किसी को चाहिए 50 रुपए वाला कस्टमर 500 ले रहा है ডিপুত কি সংকট হৈছে নেকি কিবা আমাৰ কোনো ছাপ্লাই নাই কোম্পানীৰ পৰা আমি ছাপ্লাই পাই আছোঁ হয় আৰু দি আছোঁ অবেনে কিছুমান ডিপু ড্ৰাই হৈ আছে সেইটো কাৰণে আমাৰ ইয়াত ভিৰ হৈছে আৰু ছাপ্লাই কোম্পানী ছাপ্লাই দি আছে কোনো ৰিষ্ট্ৰিকশ্যন নাই মানে আপোনালোকৰ অকণ আগলৈ আহিলে সুবিধা হ'ব ৰিফাইনাৰীৰ পৰা কোনো ৰিষ্ট্ৰিকশ্যন নাই ৰিফাইনাৰীৰ পৰা কোনো ৰিষ্ট্ৰিকশ্যন নাই কোনো ৰেষ্ট্ৰিকশ্যন নাই নাই এটা ডিপু এটা গাড়ী মাল পাবই পাবই ভিৰ হৈছে কি কেইটামান ডিপু ড্ৰাই হৈ গৈছে তাৰ কাৰণে হৈছে মানে মানে কিছুমান ডিপুত আপোনাৰ পেট্ৰল নাই নথকা বা ডিজেল নাই নথকাৰ কাৰণে বন্ধ হৈ গৈছে মানে বন্ধ কৰি থৈছে তেওঁলোকে আৰু কি কাৰণে কৰিছে তেখেতলোক জানে হয় নাটনি হৈছে হে নাটনিটো নাই হোৱা নাটনিটো নাই হোৱা নাই নাই তেলৰ স্কাৰচিটি নাই আপোনালোকৰ ষ্টক কিমান আছে এতিয়া আমাৰ আজি ৰাতিপুৱা আমাৰ 15,000 পেট্ৰল আছিলে হয় আৰু ডিজেল কিমান আছে 15,000 ডিজেল আছে ডিজেল আছে ৰাতিপুৱা ষ্টাৰ্টিং হয় আৰু কাইলৈ লোড আহিব গাড়ী আহিব 10,000 লিটাৰ পেট্ৰল আহিব 12,000 ডিজেল আহিব 12,000 ডিজেল এতিয়া আহিবলৈ আছে এতিয়া আহিব আকৌ আহিব আহি গৈছে দেৰগাঁও ৰৈ আছে ৰৈ আছে এই ভিৰ কাৰণে মাতা নাই মানে মানে কি কিয় এনেকুৱা কিয় হৈছে বুলি ভাবে এই উৰা বাতৰি এনে মানুহবিলাকৰ এটা ভয় সোমাই গৈছে কি তেল নাপাওঁ নেকি আমাৰ প্ৰব্লেম নহ'বই আমি চিন্তা কৰিছোঁ যে প্ৰব্লেম হ'ব নালাগে আজি মানে এতিয়া মানে খবৰ পালোঁ এতিয়া তেল নাই হেৰিয়াত স্কুটিত তেল নাই দেখিছোঁ গোটেই ভিৰ মানে মানে তেল বন্ধ হ'ব বুলি বন্ধ হ'ব বুলি মানে যুদ্ধৰ কাৰণে শুনিছোঁ যুদ্ধৰ কাৰণে তেল নাপাম বোলে পূৰা ক্ৰাইচিছ ক'ত শুনিলে কথাটো গোটেই মানুহৰ মুখে মুখে শুনিছোঁ মানুহৰ মুখে মুখে এতিয়া তাকে ভয়ে হৈছে কি হয় এতিয়া তেল নাইকিয়া হ'ব বুলি গম পাইছোঁ আৰু কোনে ক'লে মানুহৰ মুখে মুখে শুনিছোঁ মুখে মুখে শুনিছে মোৰ স্কুটিত তেল নাই তেল নাই স্কুটিত তেল নাই আৰু মানে কি ভাবিছে ইমান লাইন পাতি পেলাই তেল ভৰাইছে উপায় নাই মই আহিব লাগিবতো ডিউটিৰ পৰা আহিছোঁ বাহিৰে বাহিৰে হয় সেইকাৰণে তেল শেষ হ'ব বুলি ভবা নাই তবু মানে যিটো অৱস্থা হৈছে ভৰাই থোৱাটো ভাল হ'ব চাগৈ কিমান ভৰাব স্কুটিত যিমান সোমায় আৰু ফুল টেংকি ফুল টেংকি নিউ গুৱাহাটী বিজেপিৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল প্ৰাক্তন আৰু বৰ্তমানৰ তিনি সাংসদ একেলগে প্ৰচাৰত নামিল প্ৰাক্তন সাংসদ বিজয় চক্ৰৱৰ্তী কুইন ওজা আৰু বিজুলী কলিতা মেধি বৰ্তমানৰ সাংসদ তেওঁ বিজুলী কলিতা মেধি ডিপ্লুৰঞ্জন শৰ্মাক বৃহৎ ভোটৰ ব্যৱধানত জয়ী কৰোৱাৰ সংকল্প তিনিওগৰাকীৰ নেত্ৰীৰ ডিপ্লুৰঞ্জন শৰ্মাৰ নিৰ্বাচনী কাৰ্যালয়ৰ মুকলি অনুষ্ঠানত তিনিওগৰাকী বিজেপি নেত্ৰীক দেখা গ'ল একেলগে ইপিনে কন্যাই টিকট লাভ নকৰাৰ বাবে কোনো ক্ষোভ নাই বিজয় চক্ৰৱৰ্তী আজি ভাবোঁ এটা মানে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আপোনালোকে দেখিবলৈ পাইছে এইটো নহয় যে আমি ইলেকশ্যন খেলিম ভোট দিবনে নিদিয়ে কিবা শংকা সেইটো শংকা কাৰো মুখত নাই এতিয়া মানুহৰ এতিয়া নিশ্চিত হৈ বিজয়ৰ সংকল্প ল'ব লগা হোৱা নাই বিজয় নিশ্চিত বুলি ভাবি ৰাইজ আহিছে মুকলিকৈ এটা আনন্দৰ পৰিৱেশলৈ মই ভাবোঁ এই গুৱাহাটীৰ এই চিটটো যিটো চিট এইটো সহজ চিট অসমৰ ভিতৰতে সহজ চিট গতিকে চিটত আমি বহু ভোটত ৰেকৰ্ড ভোটত বিজয়ী হ'ম বুলি মোৰ বিশ্বাস আছে
আমি যেতিয়া সকলোৱে লগ লাগো বুঢ়াৰ লাখুটিৰ কথা আছিলে ন একেলগে বান্ধি দিওঁতে কোনো ভাঙিব পৰা নাই বিজেপি দলটো তেনেকুৱা যে আমি একেলগে বান্ধ খাই আছো কাৰণে আজি আমাক কোনো ভাঙিব নোৱাৰে যিকোনো পৰিস্থিতিতে দলটোৰ আমি বিজয় আমি আশা কৰোঁ আৰু মাননীয় ডিব্ৰুৰঞ্জন শৰ্মা আহি উপস্থিত হৈছে তেখেতক আমি আশীৰ্বাদ কৰিম যে গোটেই অসমৰ যিমান সমষ্টি আছে যিহেতু 3গৰাকী সাংসদ এই সমষ্টিটোৰ আমাৰ বাসিন্দা আমি আশা কৰিম আৰু আমি চেষ্টা কৰিম তেওঁ অসমৰ সৰ্বাধিক ভোট আৰু নিউ গুৱাহাটী বুলি ক'লে এটা নতুন যৌৱন নহয়নে তেওঁ ডেকা ল'ৰা ইয়াত সকলোতকৈ বেছি ভোট দিয়াৰ আমি প্ৰয়াস কৰিম দলে যেতিয়া প্ৰক্ষেপ কৰে তেতিয়া ব্যক্তি চোৱা নহয় আচলতে দলৰ চিনটোহে চোৱা হয় আৰু আমি আশা কৰিছোঁ যে সকলোৱে যিহেতু ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ চৰকাৰখনে ৰাইজৰ কাৰণে ইমান বেছি কাম কৰিছে উন্নয়নৰ কাম কৰিছে এই উন্নয়নে ডাইৰেক্টলি বা ইনডাইৰেক্টলি সকলোকে চুইছে গতিকে আমি আশা কৰিছোঁ যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সেই প্ৰাৰ্থীগৰাকীক দলৰ স্বাৰ্থত ৰাষ্ট্ৰ নিৰ্মাণৰ স্বাৰ্থত সকলোৱে তেখেতক আশীৰ্বাদ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গুলীবিদ্ধ জোৱান কৰ্তব্য পালন কৰি থাকোঁতে গুলীবিদ্ধ এজন বনৰক্ষী আহত দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ জোৱান লাহন কাৰ্ডং হঠাৎ নিজৰ ছাৰ্ভিচ বন্দুকৰ গুলীত গুলীবিদ্ধ জোৱানজন গুৰুতৰভাৱে আহত জোৱানজনক চিকিৎসালয়ত ভৰ্তি কহৰা আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন বনৰক্ষীজন কাজিৰঙা বনাঞ্চলৰ অন্তৰ্গত আমাৰ গৰৈমাৰী বন শিবিৰত কৰ্মৰত লাহন কাৰ্ডং নামৰ এজন ছেকেণ্ড AFPFৰ কনিষ্টেবলৰ আজি এক্সিডেণ্টেলি এটা ফায়াৰিং হোৱাত তেওঁ ভৰিত ইনজুৰ্ড হৈছে আৰু তেওঁ নিজৰ ছাৰ্ভিচ যোনটো ৰাইফল আছিলে তাৰ পৰা গুলি গৈ তেওঁ সোঁভৰিত ইনজুৰ্ড কৰিছে কাজিৰঙা বনাঞ্চলত আছিলে তেওঁ গৰৈমাৰী বন শিবিৰত আছিলে আৰু তেওঁলোক ওলাই আহি আছিলে পেট্ৰলিং কৰি পেলানি বেঙা বন শিবিৰৰ পিনে তো আহি থকা অৱস্থাতে পিছল খাই পেলানি মানে ফায়াৰিং হোৱাত এটা এক্সিডেণ্টেল ফায়াৰিং হ'ল য'ত তেওঁ ভৰিত ইনজুৰ্ড হৈছে আৰু বৰ্তমান তেওঁক কহৰা মেডিকেল ইমিডিয়েটলি লৈ অহা হ'ল আৰু ইয়াৰ পৰা আমি এতিয়া JMCHলৈ আমি ডক্টৰে ৰেফাৰ কৰিছে মহানগৰীৰ ভাড়াঘৰত পুনৰ যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য জুৰোডৰ ভাড়াঘৰত উদ্ধাৰ হৈছে সৰভোগৰ এগৰাকী যুৱতীৰ মৃতদেহ জুৰণি পথ 23 নম্বৰ গৃহৰ বন্ধ কোঠাৰ পৰা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য 3 দিন ধৰি বন্ধ হৈ আছিল যুৱতীগৰাকীৰ কোঠাৰ দুৱাৰ মৃত যুৱতীগৰাকী সৰভোগৰ মেধাৰ ফাৰহানা চুলতানা মনোবিজ্ঞানৰ গৱেষক ছাত্ৰী আছিল ফাৰহানা প্ৰেমিকৰ সৈতে 2023 চনৰ পৰাই ভাড়াঘৰটোত আছিল ছাত্ৰীগৰাকী ভাড়াঘৰৰ মালিকক দিয়া নথিত চিপাঝাৰত ঘৰ বুলি উল্লেখ কৰিছিল দুয়োৱে দীৰ্ঘদিনে মানসিক অশান্তিত ভুগি আছিল যুৱতীগৰাকী দুৰ্ঘটনাত পিতৃৰ মৃত্যুৰ পাছৰে পৰা মানসিকভাৱে ভাগি পৰিছিল ফাৰহানা বন্ধ কোঠাৰ পৰা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত গৌৰৱ গগৈ কৰা বৰ অসম আমাক নালাগে শংকৰদেৱৰ লগত ছাৰ দৰে মাধৱদেৱহে আছিল আজান ফকীৰ নহয় লাচিত বৰফুকনৰ লগত বাঘ হাজৰিকা নাছিল বাঘ হাজৰিকা বুলি কোনো মানুহেই নাছিল শংকৰদেৱৰ লগত যে মাধৱদেৱ থাকিব সেয়া বৰপেটাৰ মানুহে ৰন্ধ্ৰে ৰন্ধ্ৰে জানে বাংলাদেশী আৰু অসমীয়া একেলগে থকা বৰ অসম আমাক নালাগে স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰা বৰ অসমহে আমাক লাগে গৌৰৱ গগৈয়ে নিৰ্মাণ কৰা নতুন বৰ অসম নালাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ লাচিতৰ লগত বাঘ হাজৰিকা কেনেকৈ থাকিব বাঘ হাজৰিকা বোলাটো মানুহেই নাছিলে শংকৰৰ লগত মাধৱদেৱ যে থাকিব এইটোতো বৰপেটাৰ মানুহে ৰন্ধে ৰন্ধে জানে শংকৰদেৱৰ লগত ছাৰ দৰে কোন আছিলে মাধৱদেৱ আছিলে নে আজান ফকীৰ আছিলে এই যে কথাবোৰ কয় ইনডাইৰেক্টলি তেওঁ কি কৈছে যে বাংলাদেশী আৰু আমি একেলগে থাকিব লাগিব তাৰ মানে তেওঁ কি বুজাইছে যে নতুন বৰ অসমত বাংলাদেশীসকল আৰু অসমীয়াসকলক মই একেলগ কৰি দিম তাৰমানে তেওঁ কৈয়ে দিয়ক যে আমাৰ সত্ৰ মন্দিৰ ল'ৰা ছোৱালী যি আছে মই বিসৰ্জন দি দিম এনেকুৱা বৰ অসম আমাক নালাগে আমাক কোনখন বৰ অসম লাগে যিখন স্বৰ্গদেউ চাওলুং চুকাফাই কৰিছিল যিখন বৰ অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰিছিল গৌৰৱ গগৈয়ে কৰা বৰ অসমখন আমাক নালাগে
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে অখিল গগৈ আৰু ৰূপজ্যোতি কৰ্মীৰ বাকযুদ্ধ। ৰূপজ্যোতি কৰ্মীয়ে চাহৰ খেতি নকৰে, মদৰহে খেতি কৰে বুলি কটাক্ষ অখিল গগৈৰ। ৰূপজ্যোতি কৰ্মীক ভুৱা চাহ শ্ৰমিক আখ্যা দি এইবাৰ মৰিয়নিৰ পৰা বিদায় দিয়া হ'ব বুলি দাবী অখিলৰ। ইপিনে অখিল গগৈক উভতি ধৰি জ্ঞানশ্ৰী বৰাকো তীব্ৰ কটাক্ষ ৰূপজ্যোতি কৰ্মীৰ। সুমা বাবাৰ এজেণ্ট হৈ আহিছিলে, কিন্তু ৰাজনৈতিক জীৱন আৰম্ভণিতেই শেষ হৈ যাব বুলি বাক্যবান ৰূপজ্যোতিৰ। মই 5 বছৰৰ ভিতৰত শিৱসাগৰত 10ৰ পৰা 15টা স্পেচিয়েল প্ৰজেক্ট নিলোঁ। ৰূপজ্যোতি কৰ্মীয়ে 20 বছৰত এটাও প্ৰজেক্ট আনিব নোৱাৰিলে। এজন বিধায়কৰ একমাত্ৰ কাম তুলনি বিয়া খোৱা নহয়, মানুহ মৰা ঘৰৰ গৈ শ্ৰাদ্ধ খোৱাটো কেৱল নহয়। মই দেখিছোঁ ৰূপজ্যোতি কৰ্মীয়ে কৈ থাকে বোলে তেওঁ চাহ শ্ৰমিকৰ সন্তান। মইতো তেওঁক চাহ শ্ৰমিকৰ খেতি কৰা দেখা নাই, চাহ খেতি কৰা দেখা নাই। মইতো তেওঁক মদৰ খেতি কৰাহে দেখিছোঁ, বিলাতী মদৰ খেতি। যোৰহাটৰ চিনামৰাত তেওঁৰ একদম ডাঙৰকৈ এনেকৈ গ্লাছেৰে এটা ডাঙৰ ৱাইন শ্বপ বনাই লৈছে, ৱাইন শ্বপ। এজন বিধায়ক, তেওঁনো বা মদৰ ব্যৱসায় কৰেনে? মই সুমা বাবাৰ প্ৰশ্ন একো উত্তৰ দিবলৈ নাই। মইনী ৰাইজে উত্তৰ দিলে 2021 চনৰ উপ নিৰ্বাচনত। এতিয়াও 9 তাৰিখে প্ৰস্তুত মইনীবাসী ৰাইজে এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ। এটা ভাল ধৰণে পাব। মইনী সমষ্টিৰ ৰাইজক এতিয়ালৈকে 57 বাৰ ৰক্তদান কৰিলোঁ। অখিল গগৈ কেইবাৰ কৰিলে? প্ৰশ্নটো সুধিবচোন। ৰূপজ্যোতি কৰ্মীয়ে কেইটা মৃতদেহ আনিছে এই ৰেকৰ্ডত আছে। এতিয়ালৈকে 2000তকৈ অধিক মইনী মানুহক মই খৰি দি পালোঁ। মইনী চাগে বিয়া তুলনি বিয়া চব মিলাই 10,000তকৈ বেছি হ'ব। আৰু এই বিয়া খাবলৈ অকল যোৱা নহয়, সেই পৰিয়ালসমূহক মই সহায় কৰি আহোঁ, সেইকাৰণেহে জিকি আছোঁ। ইয়াত টাংগুটি খেলি মাৰ্বল গুটি খেলি পেলাই মই জিকা নাই। আৰু মই এবাৰ 2 বাৰ 3 বাৰ 4 বাৰ নহয়, এতিয়া মই 6 নম্বৰৰ কাৰণে বিধায়ক হ'ব গৈ আছোঁ। সেইকাৰণে সুমা বাবাৰ কথা মই বেলেগ উত্তৰ নিদিওঁ। মইনী ৰাইজে ইয়াত উত্তৰ দিবলৈ প্ৰস্তুত। মই আৰু সুমা বাবাৰ বিষয়ে একো উত্তৰ দিব বিচৰা নাই। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শিৱসাগৰতো বৃদ্ধি পাইছে উত্তেজনা। যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰাখিবলৈ সষ্টম হৈ পৰিছে আৰক্ষীৰ নিৰাপত্তাৰক্ষী। জিলা আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ নেতৃত্বত শিৱসাগৰত উলিওৱা হয় বিশাল ফ্লেগ মাৰ্চ। ৰাইজক আশ্বস্ত কৰিবলৈ চহৰখনত আৰক্ষীৰ নিৰাপত্তাৰক্ষীয়ে কৰিছে পদসঞ্চালন। শিৱসাগৰ জিলাত সম্পূৰ্ণৰূপে সষ্টম হৈছে আৰক্ষী, নিৰাপত্তাৰক্ষী, অৰ্ধসামৰিক বাহিনী। শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকে এই সন্দৰ্ভত পদক্ষেপ লৈছে আৰু আজি শিৱসাগৰ চহৰখনত এনেধৰণেই উলিওৱা হৈছে। আৰক্ষীয়ে সমদল কৰিছে চহৰখনত, যাতে ৰাইজে নিৰাপত্তা অনুভৱ কৰে। আৰু এই যি ৰেলী উলিওৱা হৈছে, মই বৰ্তমান এই সন্দৰ্ভত জানিব বিচাৰিম, বাইদেউ কেনেকুৱা ধৰণৰ বৰ্তমান পৰিৱেশ বৰ্তমান ভালেই হৈ আছে। আমি নিৰ্বাচনী বতৰত যাতে মানুহৰ মাজত ভয় শংকা নাথাকে, তাৰ কাৰণে আমি আজি এই ফ্লেগ মাৰ্চ কৰিছোঁ। মানুহৰ মাজত বিশ্বাসটো আনিবৰ কাৰণে যে আৰক্ষী প্ৰশাসন আপোনালোকৰ লগত আছে। এতিয়া কিমান ইয়াত নিয়োজিত হৈ আছে শিৱসাগৰ জিলাত? আমাৰ এতিয়ালৈকে 4 কোম্পানী আমি বাহিৰৰ পৰা ফ'ৰ্চ পাইছোঁ, আৰু বাকী আমাৰতো নিজৰ যিখিনি আছে সেইখিনি ফ'ৰ্চো আমি এতিয়া ইউটিলাইজ কৰিছোঁ। গতিকে আৰু অনাগত দিনত আৰু অহা 2 দিনত আমাৰ আৰু ফ'ৰ্চ আহি আছে। গতিকে এই ইলেকশ্যনৰ সময়ত আমাৰ খুব ভাল ধৰণেৰে এইখিনি পাৰ হৈ যাব বুলি আশা কৰিছোঁ। ঠায়ে ঠায়ে দেখা গৈছে যে কেতবোৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে, ক'ৰবাত কাকত জ্বলাই দিয়াৰ দৰে ঘটনাও সংঘটিত হৈছে। এই সন্দৰ্ভত কিবা বিহিত ব্যৱস্থা লোৱা হৈছে নেকি? আচলতে এতিয়ালৈকে আমাৰ ওচৰত কোনো ধৰণৰ ফৰ্মেল কমপ্লেইণ্ট অহা নাই এই বিষয়ে। ছ'চিয়েল মিডিয়াত হয়তো কিবা কিবি ওলাই আছে চাগে, আপোনালোকৰ জৰিয়তেহে আমি গম পাইছোঁ। গতিকে যদি আমাৰ ওচৰত ফৰ্মেল কমপ্লেইণ্ট আহে, আমি যিটো বিহিত ব্যৱস্থা লিগেলি যিটো ল'ব লাগে আমি নিশ্চয় ল'ম। হয়, এয়া শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক পাপৰি চেতিয়া, তেওঁৰ নেতৃত্বত এনেধৰণে আজি ফ্লেগ মাৰ্চ কৰা হৈছে শিৱসাগৰ চহৰখনত। মই দেখুৱাইছোঁ এয়া এক দীঘলীয়া শাৰী দেখিছে যে ফ্লেগ মাৰ্চ কৰা হৈছে, বিশাল ফ্লেগ মাৰ্চ। শিৱসাগৰ সদৰ থানাৰ পৰা শিৱসাগৰ চহৰৰ প্ৰায় 8-9 কিলোমিটাৰ ভিন্ন প্ৰান্তলৈ এনেধৰণে উলিওৱা হৈছে এই ফ্লেগ মাৰ্চ। মুকলিৰ আধা মাহ সম্পূৰ্ণ নহওঁতেই গুৱাহাটী মহাৰাজ পৃথু উৰণ সেতুৰ দুৰৱস্থা। মঙলবাৰে নিশা অচিনাক্ত বাহনৰ খুন্দাত ভাঙি পৰিছিল উৰণ সেতুখনৰ ওপৰেৰে গধুৰ যান বাহন চলাচল কৰিব নোৱাৰাৰ বাবে আঁৰি দিয়া ফলকৰ খুঁটা। আজি পৰ্যন্ত পুনৰ লগোৱা হোৱা নাই সেই খুঁটা অথবা ফলক,
যাৰ ফলত নুনমাটি দিশৰ পৰা অবাধে গধুৰ বাহন চলাচল কৰি আছে সেতুখনৰ ওপৰেৰে। দিন আগুৰিৰ মূৰত গণিব পাৰি। মুকলিৰ আধা মাহ সম্পূৰ্ণ নহওঁতেই নুনমাটি দিশৰ পৰা যি চানমাৰী অথবা দীঘলী পুখুৰীৰ দিশলৈ যোৱা যি মহাৰাজা পৃথু উৰণ সেতুখন আছে সেই সেতুৰ এটা মূৰ ভাঙি চুৰমাৰ হৈছিল। যোৱা মংগলবাৰে নিশাৰ ভাগত কোনো গধুৰ যান বাহনে যি মহাৰাজা পৃথু উৰণ সেতুখনৰ যি নুনমাটি দিশৰ পৰা চানমাৰী দিশলৈ যোৱা যিটো অংশত মুকলি কৰা হৈছিল সেই অংশটোতে গধুৰ যান বাহন যাব নোৱাৰাকৈ এখন ফলক আঁৰি দিয়া হৈছিল এটা খুঁটাৰ লগত। আৰু কোনো গধুৰ যান বাহনে মংগলবাৰ নিশা এই যিটো ফলক আৰু খুঁটাটো আছিল সেই ফলকখন আৰু খুঁটাটো ভাঙি চুৰমাৰ কৰিছিল। তাৰ পিছতে বিভাগটোৰ লোক আহি কিছু নিৰ্মাণ কাৰ্য কৰিছিল যদিও কিন্তু আজিলৈকে সেই ফলকখন লগোৱা হোৱা নাই বা খুঁটাটোৰ সৈতে ফলকখন লগোৱা হোৱা নাই, যাৰ ফলস্বৰূপে অবাধ গতিত উৰণ সেতুখনৰ ওপৰেৰে চলি আছে গধুৰ যান বাহন। দিছপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ প্ৰচাৰ অভিযান। ৰুক্মিণী গাঁৱত মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। উপস্থিত থাকে সাংসদ বিজুলী কলিতা মেধি, ৰমেন্দ্ৰ নাৰায়ণ কলিতাসহ বিজেপিৰ বহু নেতাকৰ্মী। বুথ কমিটিৰ সদস্য, কাৰ্যকৰ্তা আৰু স্থানীয় লোকে উষ্ম আদৰণি জনায় বুথ কমিটিৰ সদস্যসকলে। বিলাসীপাৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযানত নামিল সাংসদ ৰকিবুল হুছেইন। কংগ্ৰেছৰ প্ৰাৰ্থী অমৃত বাদশ্বাহৰ হৈ সাংসদ ৰকিবুলে সমষ্টিটোত চলালে নিৰ্বাচনী প্ৰচাৰ। ৰাণীগঞ্জৰ বেলতাৰীত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিক সমালোচনা ৰকিবুল হুছেইনৰ। নিৰ্বাচনী সভাত জুবিন গাৰ্গৰ প্ৰসংগ আনি ৰকিবুল হুছেইনৰ দাবী, জুবিন গাৰ্গ জীয়াই থাকিলে কংগ্ৰেছে অনায়াসে চৰকাৰ গঠন কৰিলেহেঁতেন। 26ত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি দাবী ৰকিবুল হুছেইনৰ। চৰকাৰ গঠন কৰি এমাহৰ ভিতৰতে জুবিন গাৰ্গৰ হত্যাকাৰীক ৰাইজৰ ওচৰত আনি ন্যায় প্ৰদান কৰিব বুলি দাবী কংগ্ৰেছ সাংসদ ৰকিবুলৰ। এনেধৰণৰ উৎসাহ উদ্দীপনা মই MP ইলেকশ্যনতো দেখা নাই। আনুষ্ঠানিকভাৱে এনেকুৱা ৰাজহুৱা সভা বোধহয় এতিয়া ক'তোৱে হোৱা নাই। কিন্তু বিলাসীপাৰা সমষ্টিত, গৌৰীপুৰ সমষ্টিত, গোলোকগঞ্জ সমষ্টিত ৰাইজ ৰাজপথলৈ ওলাই আহিছে। আপুনি এতিয়া গোলোকগঞ্জতে চাওক, বিলাসীপাৰাতে চাওক বা আপোনাৰ উজনিতে চাওক। উজনিত আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী কৰি কংগ্ৰেছক চৰকাৰ কৰিবলৈ সুবিধা দিব কৰে, মিত্ৰজোঁটক চৰকাৰ কৰিব দিবৰ কাৰণে ৰাইজৰ মনত এটা যি বহুদিনৰ এটা পুহি আছিলে আশা, সেই আশা এতিয়া ইলেকশ্যন অধিসূচনা জাৰি কৰাৰ লগে লগে আজি ৰাজপথলৈ আহি তাৰ বহিঃপ্ৰকাশ ঘটিছে। বাংলাদেশৰ পদ্মা নদীত ভয়ংকৰ দুৰ্ঘটনা। জেটটিৰ পৰা পদ্মা নদীত বাগৰি পৰিল যাত্ৰীবাহী বাছ। ফেৰীত উঠাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰে বাছখন। ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে 23জন যাত্ৰীৰ। এতিয়াও নিখোজ হৈ আছে কেইবাগৰাকীও যাত্ৰী। ৰাজবাৰীৰ দৌলতদিয়া ফেৰীঘাটত এই অঘটন। ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈছিল হামজা নামৰ উদ্ধাৰকাৰী জাহাজখন। উদ্ধাৰ কৰা হৈছে দুৰ্ঘটনাত পতিত বাছখন। কেইবাজনো লোকক উদ্ধাৰ কৰি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। পদ্মা নদীত বৰ্তমানেও চলি আছে উদ্ধাৰ অভিযান। নদীৰ 30 ফুট তলৰ পৰা উদ্ধাৰ কৰা হয় বাছখন। এবং ঢাকা থেকে ডুবুরি টিম আসতেছে, তারা পথে হয়তো কিছুক্ষণের মধ্যে পৌঁছে যাবে। এই এটা কাজ করতেছে। আমরা দেখি 5-7 জনের মতো উদ্ধার হয়েছে, যারা প্রথমে উপরে যারা ছিল তারা উদ্ধার হয়েছে। বাদ বাকিটা সব বাসের মধ্যে ছিল। বাসের নাম সৌহার্দ্য বাস। বাস ওঠার সময় ফেরিতে ওঠার সময় পড়ে গিয়েছে। বাস একদম নিচে চলে গেছে। আমরা উদ্ধারের চেষ্টা করছি, হয়তো খুব দ্রুত আমরা উদ্ধার করতে পারবো বলে আশা করছি। বাসটা এখানে আসে 3 নম্বর ফেরিঘাটে আসার পরে বাসটা ব্রেক ফেল করছে।
ব্রেক ফেল করে মানে আপনার ড্রাইভার পারলে কিন্তু আপনার যে কোনো সাইড নিয়ে ট্রাই করতে পারতো, ড্রাইভার লাফ দিয়ে নামে গেল পল্টনের উপরে। নামার পরে গাড়িটা পানিতে চলে গেল। তারপরে জীবিত আপনার 7 জন লোক উঠে হয়েছে, আর মৃত আপনার 4-5 জন লোক উঠে হয়েছে আনুমানিক, উঠে তাদের হসপিটালে পাঠানো হয়েছে। তা আমি এখানে ছিলাম, আমার ডিউটি ছিল 3 নম্বর ঘাটে। আমি কালেক্টর, 3 নম্বর ঘাটের সুপারভাইজারের দায়িত্ব আছে। হ্যাঁ, লুজ কালেকশনের এখানে আমি ছিলাম। আমার ছোট ভাই আর কি নিজেই পানিতে লাফ দিয়ে নামে অনেকগুলো লোক উঠেছে। গাড়ি রানিং টান দিচ্ছে ফেজুরা লেগে, দেওয়ার পরে গাড়ি ব্রেক খুলে গেছে। ব্রেক খোলার কারণে এই গাড়িটা এখান দিয়ে বাজার মানে চেষ্টা করছিল, মানে ড্রাইভারে খুব মানে কাতুকুতি করছিল যে বাজার লেগে তুমি বাজে নাই অতিরিক্ত না করার কারণে ফেরি ডাইরেক্ট উল্টে মানে স্পেল নামছে। স্পেল নামে আটা উল্টানতেছে, উল্টান দেওয়ার পরে মনে করলেন যে এইভাবে মনে করলেন যে আস্তে আস্তে তলায় গেছে। যাত্রী আসলে মেলা যাত্রী ফুল যাত্রী ছিল, 5-7 জন লোক বাঁচছে, তারপর আর বাঁচে নাকি। ইফালে ভাৰতবৰ্ষৰ অন্ধ্ৰপ্ৰদেশত যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ। এই দুৰ্ঘটনাৰ পিছতে দপদপকৈ জ্বলিল দুয়োখন বাহন। জীৱন্তে অগ্নিদগ্ধ হৈ 13গৰাকী লোকৰ কৰুণ মৃত্যু হৈছে। আহত কেইবাজনো লোকক উদ্ধাৰ কৰি হস্পিটেলত ভৰ্তি কৰোৱা হয়। মাৰ্কাপুৰম অঞ্চলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। অন্ধ্ৰপ্ৰদেশ ট্ৰেজেডিক লৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। নিহতৰ পৰিয়াললৈ 2 লাখ টকাকৈ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ। আহতৰ পৰিয়াললৈ 50,000 টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। আজি অশোকাষ্টমী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নৈৰ ঘাটসমূহত অশোকাষ্টমী মেলা। গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ বিষ্ণুকুণ্ডত গৰিমা গাৰ্গ। স্বামী জুবিন গাৰ্গৰ অস্থি বিসৰ্জনৰ বাবে অশ্বক্লান্ত দেৱালয়ত গৰিমা গাৰ্গ। অস্থি বিসৰ্জন পৰ্বত গৰিমা গাৰ্গক সংগ দিছে কণ্ঠশিল্পী জুবলি ভগ্নী পামী বৰঠাকুৰে। শোকাকুল পৰিৱেশত মৰমৰ গোল্ডীৰ অস্থি বিসৰ্জন দিলে গৰিমা গাৰ্গে। পানী ছিটিয়াই দিব আগৰ ফালে, আগত থেকে ঠেলি দিয়ক। গংগা বিহায় চলিল জলত ভবানী গংগা বিহায় চলিল আজি তেওঁৰ আত্মাৰ ইমান উন্নতিত চলাই আহিছে, য'ত তেওঁৰ আৰু আমি বৰ্ণনা কৰিবলৈ আমি নালাগে, স্বয়ং বিষ্ণুৱে তেওঁ ইয়ালৈ লৈ আহিছে। শুক্ল পক্ষে অষ্টমমান বিধৌ তস্মিন ভাৰতবৰ্ষে বিশিষ্ট পূৰ্ণে ভূপ্ৰ দেশে গাৰ্গ ঋষি গোত্ৰস্য মত স্বামীগুৰু দৈৱতায় সুপ্ৰীতি কামনাৰ্থে বৰুণ দৈৱতায় সুপ্ৰীতি কামনাৰ্থে দোষ গ্ৰহাদি দোষ সৰ্ব অশুভ লক্ষণ বিমুক্তি পূৰ্বক। এনেকৈ ভাবি আছিলোঁ যে জুবিনে যিহেতু নিজে বিচাৰিছিল যে তেওঁ ব্ৰহ্মপুত্ৰত বিলীন হৈ যাব বিচাৰিছিল, আগতে নিজে মঞ্চটো বহুতবাৰ কৈছে। গতিকে আমি চিতাভস্ম যেনেদৰে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিছিলোঁ, অস্থিও তেনেকৈ ৰখা হৈছিল আজি অশোকাষ্টমী দিনটোৰ কাৰণে। আৰু অশ্বক্লান্তিত আহিয়ে আজি আমি এইখিনি কামখিনি সম্পূৰ্ণ কৰিলোঁ। মানে কায়িকভাৱে অৱশেষ সেইখিনি আছিল আমাৰ হাতত, আৰু তাতে মই সদায় গৈ তেওঁৰ লগত বহি কথা পাতিছিলোঁ চাকি জ্বলাই। আৰু ক'ব লগা আজি আৰু সেইখিনি তাৰমানে তেওঁ কায়িক অৱশেষখিনিও একেবাৰে বিসৰ্জন দিয়া হ'ল। গতিকে এতিয়া তেওঁ মানে য'তে থাকে শান্তিত থাকক, আৰু তেওঁ যেনেকৈ বিচাৰিছিল ব্ৰহ্মপুত্ৰৰ বুকুতে বিলীন হৈ থাকক, সদায় এনেদৰে চিৰপ্ৰবাহসমূহ অমৰ হৈ থাকক, সেইটোৱে কামনা কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতৰ ৰায় সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গক লৈ বিজেপিয়ে ৰাজনীতি নকৰে। জুবিন গাৰ্গক ন্যায় দিবলৈ চৰকাৰে প্ৰচেষ্টা কৰিছে। ছিংগাপুৰ পুলিচতকৈ অসম পুলিচে তদন্ত ভাল কৰিছে। অসম পুলিচৰ তদন্ত ভাল হোৱাৰ বাবে কোনো অভিযুক্তই জামিন পোৱা নাই। তদন্ত বিচলিত কৰিবলৈ একাংশই অসম পুলিচক ছিংগাপুৰলৈ পোনাই দিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। আমাৰ যি সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ বা জুবিনৰ মৃত্যুৰ পিছত
আমি SIT গঠন কৰিছিলোঁ, কিন্তু আমাৰ ৰাজ্যৰ কেইবাজনো ব্যক্তিয়ে আৰু ৰাজনৈতিক দলে আমাক হেঁচা দি আছিল যে অসম পুলিচে ছিংগাপুৰত গৈ তদন্ত কৰিব লাগে। আজি যদি আমি ছিংগাপুৰৰ ওপৰত ফ'কাছ কৰিলোহেঁতেন, আজি দিনটোতে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত শেষ হৈ গ'লহেঁতেন। আজি গধূলিয়ে আমি সকলোকে মুকলি কৰি দিব লাগিলহেঁতেন। অসম চৰকাৰে প্ৰথমৰ পৰাই দৃঢ় স্থিতি লৈছিলে যে ছিংগাপুৰৰ লগত আমাৰ সম্পৰ্ক নাই, কাৰণ হত্যাৰ যিটো ষড়যন্ত্ৰ সেইটো অসমত হৈছিলে, সেইকাৰণে অসম পুলিচে নিজাকৈ তদন্ত কৰিব। মই এটা ষ্টেণ্ড লৈছিলোঁ যে ছিংগাপুৰ পুলিচতকৈ অসম পুলিচে এই হত্যাৰ তদন্তটো ভাল কৰি কৰিব পাৰিব। আৰু আজি অসম পুলিচৰ তদন্ত ভাল হোৱাৰ কাৰণে ছেপ্টেম্বৰৰ ক'ব গ'লে অক্টোবৰৰ 1 তাৰিখৰ পৰা আজিলৈকে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা কোনেও জামিন পোৱা নাই। আজি আকৌ এবাৰ প্ৰমাণ হ'ল যে জুবিনক লৈ বিজেপিয়ে ৰাজনীতি নকৰে, বিজেপিয়ে জুবিনক সঁচাকৈয়ে ন্যায় দিবৰ কাৰণে প্ৰচেষ্টা কৰিছে আৰু আমি এই চেষ্টাত আমি সফল হ'ম। যিবিলাকে বাৰে বাৰে ছিংগাপুৰ যাব লাগে, আজি মই ভাবোঁ যে তেওঁলোকৰ চকু মেল খাব যে আচলতে আমাৰ তদন্ত প্ৰক্ৰিয়াটোক তেওঁলোকে ব্যাহত কৰাৰ বাবে চেষ্টা কৰিছিল আৰু অসম পুলিচক ছিংগাপুৰৰ ফালে পোনাই দিছিলে যাতে আমি জুবিনক ন্যায় প্ৰদান কৰিব নোৱাৰোঁ। আজি আপোনালোকে মনত ভাবক, অসম পুলিচে যদি ছিংগাপুৰ কৰি থাকিলেহেঁতেন, আজি আমাৰ কি অৱস্থা হ'লহেঁতেন। সেইকাৰণে মই মোৰ ৰাস্তাত অটল হৈ থকাৰ কাৰণে, অবিচল হৈ থকাৰ কাৰণে আজিও জুবিনৰ হত্যাকাৰী এজনেও জামিন পাব সক্ষম হোৱা নাই। আৰু যদি আমি ফেচবুকত যিসকলে লিখে বা যিসকলে আমাক বেয়া পায়, জুবিনক ভাল নাপায়, আমাক বেয়া পায়, ইয়াত কেটেগৰী দুটা আছে, জুবিনক ভাল পোৱা আৰু আমাক বেয়া পোৱা। আমাক বেয়া পোৱা মানুহখিনিয়ে হত্যাৰ তদন্তৰ যি মূৰ লোৱাব খুজিছিল, ছিংগাপুৰৰ ফালে পঠিয়াই দিলেহেঁতেন, আজি আমি মূৰত হাত থৈ বহি থাকিব লাগিলহেঁতেন। ভগৱানে আৰু এটা ষড়যন্ত্ৰ বিফল কৰিলে আৰু ভগৱানে আমাক সহায় কৰিলে যে জুবিনে ন্যায় পাওক। আজি অন্ততঃ 6 মাহ হৈ গ'ল, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মাহ হৈ গ'ল, 6 মাহ এজনেও জামিন পাব সক্ষম হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তকাৰী ন্যায়িক আয়োগৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে। ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আয়োগৰ কাৰ্যকাল 3 মাহলৈ বৃদ্ধি। ৰাজ্যপালে বৃদ্ধি কৰিলে এজনীয়া ন্যায়িক আয়োগৰ কাৰ্যকাল। 3 জুনলৈ বৃদ্ধি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তকাৰী ন্যায়িক আয়োগৰ কাৰ্যকাল। টিকটৰ পৰা বঞ্চিত হৈ পুখুৰীত উটুৱাই দিলে দলীয় পতাকা। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আব্দুল সত্তাৰে সংঘটিত কৰে এই কাণ্ড। শ্ৰীভূমিৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল আব্দুল সত্তাৰ। টিকট লাভৰ পৰা বঞ্চিত হৈ আব্দুল সত্তাৰে পুখুৰীত উটুৱাই দিলে দলীয় পতাকা। পতাকা উটুৱাই দি তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰে আব্দুল সত্তাৰে। জিলা কংগ্ৰেছৰ সভাপতিৰ উপস্থিতিত আব্দুল সত্তাৰসহ শতাধিক তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছত। যোগদান কাৰ্যসূচীৰ পূৰ্বে এটা পুখুৰীত টিএমচিৰ পতাকা উটুৱাই দিয়ে সমৰ্থকে। তৃণমূলৰ পতাকা নমাই কংগ্ৰেছৰ দলীয় পতাকা উত্তোলন কৰে লোকসকলে। জনপ্ৰিয় টিভি ধাৰাবাহিক বৰলাকাইৰ কেৰপাৰ চৰিত্ৰত অভিনয় কৰা কবিন দাসৰ দেহাৱসান। আজি পুৱা 6 বজাত বৰপেটাৰ কেঞ্চাৰ হস্পিটেলত মৃত্যু ঘটে জনপ্ৰিয় অভিনেতাগৰাকীৰ। মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স হৈছিল 50 বছৰ। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কবিন দাস। কবিন দাসৰ মৃত্যুত বৰপেটাত শোকৰ ছাঁ পৰিছে। শিৱসাগৰৰ CPI প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত। CPI প্ৰাৰ্থী মদন বৰুৱাৰ মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত। মনোনয়ন পত্ৰ উঠাই লোৱাৰ বাবে আবেদন দাখিল। CPIৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত আলোচনা মৰ্মে এই সিদ্ধান্ত লোৱা হৈছে। শিৱসাগৰত অখিল গগৈক সমৰ্থন আগবঢ়াব CPI। পুনৰ জনাইছোঁ, শিৱসাগৰৰ ৰাজনীতি এবাৰ লক্ষণীয় হৈছে।
তাৰ মাজতে CPI প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱাৰ খবৰ আহিছে। CPI প্ৰাৰ্থী মদন বৰুৱাৰ মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত। মনোনয়ন পত্ৰ উঠাই লোৱাৰ বাবে আবেদন দাখিল কৰা হ'ল। CPIৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত আলোচনা মৰ্মে এই সিদ্ধান্ত লোৱা হৈছে। কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ যদিও এই মিত্ৰজোঁটত নাই, তেওঁলোকে এলায়েন্সত যদিও নাই, তাৰ পাছতো আমি তেওঁলোকক এটা অনুৰোধ কৰিছিলোঁ, যিহেতু শিৱসাগৰ ক্ষেত্ৰত বিশেষকৈ অখিল গগৈ ডাঙৰীয়া জাতীয় জীৱনৰ কাৰণে যিখিনি তেওঁ যিটো ভূমিকা, এই ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ আমাৰ প্ৰাৰ্থী মদন বৰুৱা ডাঙৰীয়াক আমি অনুৰোধ কৰিছিলোঁ আৰু তেওঁলোকৰ পাৰ্টীৰ প্ৰতিগৰাকী সদস্যক আমি অনুৰোধ কৰিছিলোঁ, তেওঁলোকে আমাৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি জাতীয় জীৱনৰ স্বাৰ্থত তেওঁলোকে আজি মনোনয়ন প্ৰত্যাহাৰ কৰিবৰ কাৰণে তেওঁলোকে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইকাৰণে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ। যোৰহাটৰ দেৱাল ৰোডৰ কাপোৰৰ বিপণীত চাঞ্চল্যকৰ ঘটনা। হাজ বুটিক নামৰ বিপণীৰ ট্ৰায়েল ৰুমত CCTV সংস্থাপনক লৈ উত্তেজনা। একাংশ মহিলা গ্ৰাহকক কাপোৰৰ জোখ লোৱাৰ বাবে ট্ৰায়েল কৰিবলৈ দিয়ে বুটিকখনৰ গৰাকী ৰঞ্জন দে নামৰ ব্যৱসায়ীজনে। কিন্তু মহিলাসকলক কাপোৰ ট্ৰায়েল কৰিবলৈ দিয়া কোঠাটোত লগাই থোৱা আছিল CCTV কেমেৰা। এগৰাকী মহিলা গ্ৰাহকে ট্ৰায়েল ৰুমত CCTV প্ৰত্যক্ষ কৰাৰ পিছতেই ঘটনা সন্দৰ্ভত যোৰহাট থানাত দাখিল কৰে অভিযোগ। ভুক্তভোগীৰ অভিযোগৰ পিছত এই বুটিকখনত আৰক্ষীৰ দল উপস্থিত হৈ CCTV কেমেৰাৰ ভিডিঅ' জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ৰঞ্জন দে নামৰ ব্যৱসায়ীজনক। আৰক্ষীয়ে CCTVৰ ভিডিঅ' পৰীক্ষা কৰাৰ পিছতেই ধৰা পৰে মহিলাৰ আপত্তিজনক দৃশ্য বন্দী হোৱাৰ তথ্য। ইয়াৰ পিছতে যোৰহাট সদৰ আৰক্ষীয়ে চিল কৰে বুটিকখন। ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি 3টা সমষ্টিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। বৰপেটাৰ পিছত বজালী সমষ্টিত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা। কাঁহ শিল্প নগৰী সৰ্থেবাৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ হৈ মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান। বিশেষ হেলিকপ্টাৰেৰে সৰ্থেবাৰীৰ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰত আশীষ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। সৰ্থেবাৰীৰ স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বজালীতো অগপ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰায়ৰ হৈ মুখ্যমন্ত্ৰীয়ে চলাইছে প্ৰচাৰ অভিযান। আজি বিয়লি মঙলদৈত মুখ্যমন্ত্ৰীৰ বিশাল ৰোড শ্ব'। মঙলদৈত বিজেপিৰ প্ৰাৰ্থী নীলিমা দেৱীৰ হৈ মুখ্যমন্ত্ৰীয়ে বিশাল ৰোড শ্ব'ৰে চলাব নিৰ্বাচনী প্ৰচাৰ। ইফালে বৰপেটাত কংগ্ৰেছৰ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন বাতিল কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ মনোনয়ন বাতিল হোৱাটো বেয়া হোৱা বুলিহে মন্তব্য মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছ থাকিলেও বৰপেটা বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত আছিল। লোকসভা নিৰ্বাচনৰ ফলাফলেই দেখুৱাই দিছিল বৰপেটাত বিজেপি অথবা অগপৰ বিজয়ৰ সম্ভাৱনা। যুদ্ধত প্ৰতিদ্বন্দ্বী নাথাকিলে কাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব? কংগ্ৰেছৰ প্ৰাৰ্থীজন থাকিলে ভাল পালোহেঁতেন বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছ থাকিলেও এইবাৰ আমি বৰপেটা সমষ্টিত বিপুল ভোটত জিকাটো নিশ্চিত আছিল। বিগত লোকসভাৰ ইলেকশ্যনৰ ৰিজাল্টে আমাক নিশ্চিতভাৱে দেখুৱাই দিছিলে যে আমাৰ বৰপেটাত এইবাৰ বিজেপি বা AGP জিকিবই। কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ মনোনয়ন কেঞ্চেল হোৱাত মই নিজে বেয়াই পাইছোঁ, কাৰণ যুদ্ধত যদি সন্মুখত কম্পিটিটৰ নাথাকে কাৰ লগত আপুনি কম্পিটিশ্যন কৰিব? কংগ্ৰেছৰ প্ৰাৰ্থীজন থাকিলে মই ভাল পালোহেঁতেন, কিন্তু ইলেকশ্যন কমিশ্যনৰ ওপৰততো আৰু মই ক'ব নোৱাৰোঁ। বৰপেটা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন বাতিলৰ পাছতেই NDA শিবিৰত আনন্দৰ জোৱাৰ। কংগ্ৰেছৰ প্ৰাৰ্থীৰ মনোনয়ন বাতিলৰ পাছতে বৰপেটাৰ আসনখনত বিজয় নিশ্চিত হৈ পৰিল NDA প্ৰাৰ্থী দীপক কুমাৰ দাসৰ। বৰপেটা আসনখনৰ সম্পৰ্কত অগপৰ কেন্দ্ৰীয় সভাপতি তথা বোকাখাটৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ প্ৰতিক্ৰিয়া। কেৱল বৰপেটাই নহয়, NDAৰ এইবাৰ বৃহৎ জয় হ'ব, তছনছ হ'ব বিৰোধী। খবৰটো শুনি ভাল লাগিছে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকী মনোনয়ন পত্ৰ নাকচ হৈছে আৰু এতিয়া একেবাৰে ৰাস্তা সুগম হৈ আছে, কোনো অসুবিধা নাই। এনেও আমি সেই চিটখনত আমি জিকিম বুলিয়ে ধৰিছিলোঁ,
আৰু ভালেই হৈছিলে, বহুদিনৰ পৰা লাগি আছে, দীপক দাসে সকলো উৎসাহিত হৈছে। খবৰটো শুনি ভাল লাগিছে। আৰু বাতৰি এইখিনি সময় বাণিজ্যিক বিৰতিৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ আদালতত চলি আছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত জড়িত 6 অভিযুক্তই কাৰাগাৰত দিন কটাইছে। অসমত বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায় দিলে। ছিংগাপুৰৰ আদালতখনৰ ৰায় অনুসৰি পানীত বুৰ গৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ। লাইফ জেকেট অবিহনে সাগৰত জঁপিয়াইছিল জুবিন গাৰ্গ। জুবিনৰ মৃত্যুৰ বাবে দায়ী নহয় য়টত থকা কোনো লোক। সকলো কাৰণ তন্ন তন্নকৈ বৰ্ণনা কৰিলে ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়দানত। হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলিয়ে কৰোনাৰ্ছ আদালতে দিলে ফেক্টছ ফাইণ্ডিং ৰিপৰ্ট। 19 ছেপ্টেম্বৰৰ দিনা জুবিনৰ লগত হৈছিল কি? बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ আদালতত চলি আছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত জড়িত 6 অভিযুক্তই কাৰাগাৰত দিন কটাইছে। অসমত বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায় দিলে। ছিংগাপুৰৰ আদালতখনৰ ৰায় অনুসৰি পানীত বুৰ গৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ। পুনৰ স্বাগতম। নিউ গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল প্ৰাক্তন আৰু বৰ্তমানৰ 3 সাংসদ। একেলগে প্ৰচাৰত নামিল প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, কুইন ওজা আৰু বিজুলী কলিতা মেধি। ডিপ্লুৰঞ্জন শৰ্মাক বৃহৎ ভোটৰ ব্যৱধানত জয়ী কৰোৱাৰ সংকল্প তিনিওগৰাকীৰ নেত্ৰীৰ। ডিপ্লুৰঞ্জন শৰ্মাৰ নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত তিনিওগৰাকী বিজেপি নেত্ৰীক দেখা গ'ল একেলগে। ইপিনে কন্যাই টিকট লাভ নকৰাৰ বাবে কোনো ক্ষোভ নাই বিজয়া চক্ৰৱৰ্তীৰ। আজি ভাবোঁ এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। আপোনালোকে দেখিবলৈ পাইছে, এইটো নহয় যে আমি ইলেকশ্যন খেলিম, ভোট দিবনে নিদিয়ে কিবা শংকা, সেইটো শংকা কাৰো মুখত নাই। এতিয়া মানুহৰ এতিয়া নিশ্চিত হৈ বিজয়ৰ সংকল্প ল'ব লগা হোৱা নাই, বিজয় নিশ্চিত বুলি ভাবি ৰাইজ আহিছে মুকলিকৈ এটা আনন্দৰ পৰিৱেশলৈ। মই ভাবোঁ এই গুৱাহাটীৰ এই চিটটো যিটো চিট এইটো সহজ চিট, অসমৰ ভিতৰতে সহজ চিট, গতিকে চিটত আমি বহু ভোটত ৰেকৰ্ড ভোটত বিজয়ী হ'ম বুলি মোৰ বিশ্বাস আছে।
আমি যেতিয়া সকলোৱে লগ লাগো বুঢ়াৰ লাখুটিৰ কথা আছিলে ন একেলগে বান্ধি দিওঁতে কোনো ভাঙিব পৰা নাই বিজেপি দলটো তেনেকুৱা যে আমি একেলগে বান্ধ খাই আছো কাৰণে আজি আমাক কোনো ভাঙিব নোৱাৰে যিকোনো পৰিস্থিতিতে দলটোৰ আমি বিজয় আমি আশা কৰোঁ আৰু মাননীয় ডিব্ৰুৰঞ্জন শৰ্মা আহি উপস্থিত হৈছে তেখেতক আমি আশীৰ্বাদ কৰিম যে গোটেই অসমৰ যিমান সমষ্টি আছে যিহেতু 3গৰাকী সাংসদ এই সমষ্টিটোৰ আমাৰ বাসিন্দা আমি আশা কৰিম আৰু আমি চেষ্টা কৰিম তেওঁ অসমৰ সৰ্বাধিক ভোট আৰু নিউ গুৱাহাটী বুলি ক'লে এটা নতুন যৌৱন নহয়নে তেওঁ ডেকা ল'ৰা ইয়াত সকলোতকৈ বেছি ভোট দিয়াৰ আমি প্ৰয়াস কৰিম যোৰহাটৰ দেৱাল ৰোডৰ কাপোৰৰ বিপণীত চাঞ্চল্যকৰ ঘটনা সাজ বুটিক নামৰ বিপণীৰ ট্ৰায়েল ৰুমত CCTV সংস্থাপনক লৈ উত্তেজনা একাংশ মহিলা গ্ৰাহকক কাপোৰৰ জোখ লোৱাৰ বাবে ট্ৰায়েল কৰিবলৈ দিয়ে বুটিকখনৰ গৰাকী ৰঞ্জন দে নামৰ ব্যৱসায়ীজনে কিন্তু মহিলাসকলক কাপোৰ ট্ৰায়েল কৰিবলৈ দিয়া কোঠাটোত লগাই থোৱা আছিল CCTV কেমেৰা এগৰাকী মহিলা গ্ৰাহকে ট্ৰায়েল ৰুমত CCTV প্ৰত্যক্ষ কৰাৰ পিছতে ঘটনা সন্দৰ্ভত যোৰহাট থানাত দাখিল কৰে অভিযোগ ভুক্তভোগীৰ অভিযোগৰ পিছতে বুটিকখনত আৰক্ষীৰ দল উপস্থিত হৈ CCTV কেমেৰাৰ ভিডিঅ' জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ৰঞ্জন দে নামৰ ব্যৱসায়ীজনক আৰক্ষীয়ে CCTVৰ ভিডিঅ' পৰীক্ষা কৰাৰ পিছতে ধৰা পৰে মহিলাৰ আপত্তিজনক দৃশ্যবন্দী হোৱাৰ তথ্য ইয়াৰ পিছতে যোৰহাট সদৰ আৰক্ষীয়ে সিল কৰে বুটিকখন কংগ্ৰেছ চৰকাৰ আহিলে নতুন আইন আনিম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য আইনখনৰ মতে কোনো মন্ত্ৰী বিধায়কৰ পৰিয়ালে নাপাব চৰকাৰী আঁচনি মন্ত্ৰী বিধায়কৰ পত্নী পৰিয়ালে কৰিব নোৱাৰিব চৰকাৰী ঠিকা এতিয়া আমি নতুন অসমৰ কথা চিন্তা কৰি আছো বুলি গৌৰৱ গগৈয়ে সদৰি কৰে গৌৰৱ গগৈৰ কিছু বক্তব্য আজি নিৰ্বাচনী প্ৰচাৰ অভিযানত যোৱাৰ পূৰ্বে তেওঁ এইখিনি কথা উল্লেখ কৰিলে কংগ্ৰেছ চৰকাৰ আহিলে নতুন আইন আনিম বুলি সদৰি কৰিছে গৌৰৱ গগৈয়ে আইনখনৰ মতে কোনো মন্ত্ৰী বিধায়কৰ পৰিয়ালে নাপাব চৰকাৰী আঁচনি মন্ত্ৰী আৰু বিধায়কৰ পত্নী বা পৰিয়ালে কৰিব নোৱাৰিব চৰকাৰী ঠিকা এতিয়া আমি নতুন অসমৰ কথা চিন্তা কৰি আছো বুলি সদৰি কৰে গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতৰ ৰায় সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ জুবিন গাৰ্গক লৈ বিজেপিয়ে ৰাজনীতি নকৰে জুবিন গাৰ্গক ন্যায় দিবলৈ চৰকাৰে প্ৰচেষ্টা কৰিছে আমাৰ যি সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ বা জুবিনৰ মৃত্যুৰ পিছত আমি SIT গঠন কৰিছিলোঁ কিন্তু আমাৰ ৰাজ্যৰ কেইবাজনো ব্যক্তিয়ে আৰু ৰাজনৈতিক দলে আমাক হেঁচা দি আছিল যে অসম পুলিচে ছিংগাপুৰত গৈ তদন্ত কৰিব লাগে আজি যদি আমি ছিংগাপুৰৰ ওপৰত ফ'কাছ কৰিলোহেঁতেন আজি দিনটোতে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত শেষ হৈ গ'লহেঁতেন আজি গধূলিয়ে আমি সকলোকে মুকলি কৰি দিব লাগিলহেঁতেন অসম চৰকাৰে প্ৰথমৰ পৰাই দৃঢ় স্থিতি লৈছিলে যে ছিংগাপুৰৰ লগত আমাৰ সম্পৰ্ক নাই কাৰণ হত্যাৰ যিটো ষড়যন্ত্ৰ সেইটো অসমত হৈছিলে সেইকাৰণে অসম পুলিচে নিজাকৈ তদন্ত কৰিব মই এটা ষ্টেণ্ড লৈছিলোঁ যে ছিংগাপুৰ পুলিচতকৈ অসম পুলিচে এই হত্যাৰ তদন্তটো ভাল কৰি কৰিব পাৰিব আৰু আজি অসম পুলিচৰ তদন্ত ভাল হোৱাৰ কাৰণে ছেপ্টেম্বৰৰ ক'ব গ'লে অক্টোবৰৰ 1 তাৰিখৰ পৰা আজিলৈকে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা কোনেও জামিন পোৱা নাই আজি আকৌ এবাৰ প্ৰমাণ হ'ল যে জুবিনক লৈ বিজেপিয়ে ৰাজনীতি নকৰে বিজেপিয়ে জুবিনক সঁচাকৈয়ে ন্যায় দিবৰ কাৰণে প্ৰচেষ্টা কৰিছে আৰু আমি এই চেষ্টাত আমি সফল হ'ম যিবিলাকে বাৰে বাৰে ছিংগাপুৰ যাব লাগে আজি মই ভাবোঁ যে তেওঁলোকৰ চকু মেল খাব যে আচলতে আমাৰ তদন্ত প্ৰক্ৰিয়াটো তেওঁলোকে ব্যাহত কৰাৰ বাবে চেষ্টা কৰিছিল আৰু অসম পুলিচক ছিংগাপুৰৰ ফালে পোনাই দিছিলে
যাতে আমি জুবিনক ন্যায় প্ৰদান কৰিব নোৱাৰোঁ। আজি আপোনালোকে মনত ভাবক, অসম পুলিচে যদি ছিংগাপুৰ কৰি থাকিলেহেঁতেন আজি আমাৰ কি অৱস্থা হ'লহেঁতেন। সেইকাৰণে মই মোৰ ৰাস্তাত অটল হৈ থকাৰ কাৰণে, অবিচল হৈ থকাৰ কাৰণে আজিও জুবিনৰ হত্যাকাৰী এজনেও জামিন পাব সক্ষম হোৱা নাই। আৰু যদি আমি ফেচবুকত যিসকলে লিখে বা যিসকলে আমাক বেয়া পায়, জুবিনক ভাল নাপায়, আমাক বেয়া পায়, ইয়াত কেটেগৰী দুটা আছে, জুবিনক ভাল পোৱা আৰু আমাক বেয়া পোৱা। আমাক বেয়া পোৱা মানুহখিনিয়ে হত্যাৰ তদন্তৰ যি মূৰ লোৱাব খুজিছিল, ছিংগাপুৰৰ ফালে পঠিয়াই দিলেহেঁতেন আজি আমি মূৰত হাত থৈ বহি থাকিব লাগিলহেঁতেন। ভগৱানে আৰু এটা ষড়যন্ত্ৰ বিফল কৰিলে আৰু ভগৱানে আমাক সহায় কৰিলে যে জুবিনে ন্যায় পাওক। আজি অন্ততঃ 6 মাহ হৈ গ'ল, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মাহ হৈ গ'ল, 6 মাহ এজনেও জামিন পাব সক্ষম হোৱা নাই। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर बम्बे बो